বৰ্তমান অসমত এটা চৰ্চিত বিষয় হৈছে অংগনবাড়ী কৰ্মচাৰী আৰু অংগনবাড়ী সহায়িকাসকলৰ দৰমহা বৃদ্ধিক লৈ পেলাই। আজি আমি এই ভিডিঅ'টোৰ জৰিয়তে তেওঁলোকৰ দৰমহা কেতিয়ালৈকে বৃদ্ধি হ'ব পাৰে, কিমানখিনি বৃদ্ধি হ'ব পাৰে, তেওঁলোকে কি কি কামত নিয়োজিত হৈ থাকিবলগীয়া হয়, বৰ্তমান অসমত কিমান কেন্দ্ৰ আছে অংগনবাড়ী কেন্দ্ৰ আৰু কিমান ইয়াতে সহায়িকা বা কৰ্মী নিয়োজিত হৈ আছে এই কামৰ লগত আমি গোটেইখিনি কথা ইয়াতে চাবলৈ চেষ্টা কৰিম। প্ৰথমতে আমি আহিছোঁ যে কিমান সংখ্যক মানুহ এই কৰ্মৰ লগত জড়িত হৈ আছে আৰু তেওঁলোকে কি কি কাম কৰিবলগীয়া হয়। ইয়াত আপোনালোকে স্ক্ৰীণত দেখিছে বৰ্তমান সমগ্ৰ অসমৰ ৬২,১৫৩টা কেন্দ্ৰত ১,২১,০০০ৰো অধিক অংগনবাড়ী কৰ্মী আৰু সহায়কাৰীয়ে সেৱা আগবঢ়াইছে। তো আপোনালোকে দেখিছে প্ৰায় ৬২,১৫৩টা কেন্দ্ৰ অসমত আৰু সেই কেন্দ্ৰত প্ৰায় ১,২১,০০০ মানুহে ইয়াতে কৰ্মচাৰী হ'ব পাৰে বা সহায়ক হ'ব পাৰে, তেওঁলোকে কাম কৰি আছে। আৰু তেওঁলোকে দৰমহা বুলি ক'লে শ্ৰমিকসকলে ৬,৫০০ টকা লাভ কৰাৰ বিপৰীতে সহায়কসকলে প্ৰতিমাহে ৩,২৫০ টকা উপাৰ্জন কৰে। ইয়াতে দেখিছে যে যিখিনি কৰ্মী আছে অংগনবাড়ী কৰ্মী তেওঁলোকে ৬,৫০০ টকা আৰু যিসকল সহায়ক আছে তেওঁলোকে ৩,২৫০ টকাকৈ পায়। আৰু ইয়াতে চাব তেওঁলোকে কি কি কামত নিয়োজিত হৈ থাকিবলগীয়া হয়। এতিয়া চাওক, অংগনবাড়ী কৰ্মীসকলে নিৰ্বাচনী কৰ্তব্য, ADR পৰীক্ষা, পলিঅ' টীকাকৰণ অভিযান আৰু অন্যান্য কামকে ধৰি বিভিন্ন অতিৰিক্ত চৰকাৰী দায়িত্ব গ্ৰহণ কৰে। এতিয়া দেখিছে তেওঁলোকে যি ADR পৰীক্ষা বা নিৰ্বাচনী কাম কাজবিলাকত বা পলিঅ' টীকাকৰণ এনেকুৱা ধৰণৰ কামবিলাকত তেওঁলোকে নিয়োজিত হৈ থাকিবলগীয়া হয়। এতিয়া আমি জানিবলৈ চেষ্টা কৰিম যে তেওঁলোকৰ দৰমহা কেতিয়ালৈকে বৃদ্ধি হ'ব পাৰে বা কিমানখিনি বৃদ্ধি হ'ব পাৰে, এইখিনি কথা আমি অকণমান জানিবলৈ চেষ্টা কৰিম। যদি আপুনি চেনেলত নতুনকৈ আহিছে তেতিয়াহ'লে চেনেলটি ছাবস্ক্ৰাইব কৰি ৰাখিব পাৰে, আমি এনেকুৱা ধৰণৰ খবৰবিলাক দিবলৈ চেষ্টা কৰোঁ। আপোনালোকে গম পায় যে কিছুদিন আগত মাননীয় বিত্তমন্ত্ৰী অজন্তা নেওগ ডাঙৰীয়ানীৰ লগত যি আলোচনা হৈছিলে, সেই আলোচনাত এটা কথা স্পষ্ট হৈছিলে যে তেওঁলোকৰ দৰমহা বৃদ্ধিৰ কথা ঘোষণা কৰিব আগন্তুক বাজেটত। গতিকে যিখিনি অংগনবাড়ী কৰ্মচাৰী আৰু সহায়িক আছে তেওঁলোকৰ দৰমহা যে বৃদ্ধি হ'ব এইটো প্ৰায় নিশ্চিত, কিন্তু কিমান টকা বৃদ্ধি হ'ব এইটো এতিয়ালৈকে স্পষ্ট হোৱা নাই। আৰু সেই গতিকে আপোনালোকে ৱেইট কৰিব লাগিব 10 মাৰ্চলৈকে, কিয়নো এই 10 মাৰ্চ তাৰিখে বিধানসভাত বাজেট উত্থাপন কৰিব মাননীয় মন্ত্ৰী অজন্তা নেওগ ডাঙৰীয়ানীয়ে। আৰু আপোনালোকে গম পায় যে বৰ্তমান অসম বিধানসভাৰ বাজেট চলি আছে আৰু সেইটো বাজেট এই অধিৱেশন 17 ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হৈছে, 2025 17 ফেব্ৰুৱাৰীৰ পৰা, আৰু এইটো চলিব আপোনাৰ 25 মাৰ্চলৈকে চলিব।